গুড ইভিনিং বন্ধুসকল, পুনৰ নতুন ধুনীয়া গাড়ী এখন লৈ আহিছোঁ। চাই লওক, ডেকা লোৱাৰ কাৰণে খুব ভাল গাড়ী হ'ব। ফিয়েট পুণ্টো চাই লওক, একদম নিউ লুকটো হয়। 2015 চনৰ গাড়ী, ডিজেল ভাৰ্চন, মাইলেজ খুব ভাল পাব। আপোনালোকে মাইলেজ 22ৰ ওপৰত পাব। টায়াৰ চব গোটেইটা টায়াৰ নতুন লাগি আছে, হুইলকেইটাও ভাল দেখিবলৈ। গাড়ী ক'তো স্ক্ৰেচ নাই দেখিছে আপোনালোকে। ৱাৰবেম ইণ্ডিকেটৰ পাই যাব। বেকফালটো চাই লওক, একদম মডিফাই কৰি চলাবলৈ ভাল, মাইলেজ খুব ভাল পাব। বাইকখন চলাতকৈ এইখন মানে ছেফটিটো বেছি পাব আৰু দামো কমত এৰি দিম। ইভ' মডেলটো হয়, চাই লওক, খুব ধুনীয়া কণ্ডিশ্যন আছে গাড়ী। এইফালেও চাই লওক আপোনালোকে, মই ভিতৰত ধুনীয়াকৈ খুলি মেলি দেখুৱাই দিম বাৰু। প্ৰথম বাহিৰত দেখুৱাই লৈছোঁ। তাই এইটো চাই লওক, পাৱাৰ ষ্টেৰিং, পাৱাৰ উইণ্ডো, AC, আপোনালোকে ৰিম'ট সকলো পাব। মই দেখুৱাই দিম ধুনীয়াকৈ। প্ৰথম গাড়ীখন মই বাহিৰত দেখুৱাই লৈছোঁ। আহক মই ইণ্টেৰিয়ৰ দেখুৱাই দিছোঁ, চাই ল'ব। মই এইফালে খুলি দিছোঁ, ৰ'ব। আহক ইণ্টেৰিয়ৰটো চাই লওক আপোনালোকে। প্ৰথম চিলটো চাই লওক, সম্পূৰ্ণ চিল আছে। আমি প্ৰত্যেক গাড়ী চিলটো দেখুৱাই দিওঁ। আৰু চাউণ্ড চিষ্টেম খুব ভালেই, স্পীকাৰ দৰ্জাটা লাগি আছে আৰু স্পেচটো খুব ভাল আৰু চলাবলৈও ভাল। এখন খুব হেভি গাড়ী হয়। আপুনি দেখিছে AC পাই যাব, চাউণ্ড চিষ্টেম লাগি আছে, দুখন পাৱাৰ উইণ্ডো পাই যাব। আহক এফালেও চাই ল'ব, চাই লওক, সম্পূৰ্ণ চিল আছে আৰু প্ৰপাৰ 5 চিটাৰ গাড়ী। এতিয়া চিটলৈ পাছলৈ আহি আছে বাৰু। আহক মই ডিগ্ৰীত দেখুৱাই দিছোঁ, চাই ল'ব। চাই লওক, সম্পূৰ্ণ চিল আছে দেখিছে আপোনালোকে। অলপ লেতেৰা হৈ আছে বাৰু, গাড়ী আহিছে, ৱাছ কৰি দিব লাগিব। ইয়াত এখন ট্ৰে পাই যাব। বাকী স্পেচ ভালে দেখিছে আপোনালোকে। স্পেয়াৰ মোটামুটি ভালে হৈ আছে দেখিছে আপোনালোকে। জেক ৰেঞ্চ সকলো পাব। আহক এফালেও চাই ল'ব, চক সম্পূৰ্ণ চিল আছে চব। আপোনালোকে মেকানিক লৈ আহিব পাৰে বা গাড়ী নিজে আহি টেষ্ট ড্ৰাইভ কৰি চাই লওক গাড়ী কেনেকুৱা কণ্ডিশ্যনত আছে। আহক মই ড্ৰাইভিং চিটটো দেখুৱাই দিছোঁ, চাই লওক। দুখন পাৱাৰ উইণ্ডো পাই যাব আৰু মাইলেজ বিৰাট ভাল পাব। আপোনালোকে চলাই ভাল পাব। আপোনালোকে মোটামুটি 22ৰ ওপৰত মাইলেজ পাব। ব'লক মই আমাৰ ইঞ্জিনটো দেখুৱাই দিছোঁ, চাই ল'ব। আহক চাই লওক, ইঞ্জিন একদম ড্ৰাই হৈ আছে দেখিছে। ক'তো মবিল চবিল লিকেজ নাই। এপন চক সম্পূৰ্ণ চিল আছে। এইটো এপনো চক চিল আছে দেখিছে। ইয়াত কোনো ধৰণৰ একো খোলা মেলা হোৱা নাই। আপোনালোকে মেকানিক লৈ আনক লাগিলে, গাড়ী নিজে চেক কৰি লওক। সম্পূৰ্ণ চক চিল আছে, কোনো এক্সিডেণ্ট হিষ্ট্ৰী নাই। গাড়ী ধুনীয়া হৈ আছে। 2015 চনৰ গাড়ী। মই গাড়ীখন ধুনীয়াকৈ আপোনাক দেখুৱাই দিলোঁৱেই। আৰু এইটো এবাৰ্ট মডেলটো হয় আপোনাৰ। এইটো লুকটো একে হয় আপোনাৰ। এইটো স্পৰ্টৰ লাষ্টৰ মডেল আহিছে, 2015 চনৰ গাড়ী। বহুতে ভাবি থাকে পুৰণা মডেল বুলি। পুৰণা নহয়, 2015 চনৰ গাড়ী। আৰু গাড়ীখন দেখি গম পালে গাড়ী কেনেকুৱা কণ্ডিশ্যন আছে, চলাবলৈ ভাল পাব। আৰু আপোনালোকে যদি এখন ল'ব বিচাৰে, আমি কম দামত এৰি দিম, 2,20,000 টকাত এৰি দিম। আপোনালোকে ছেফটিও পাব, বাইকখনৰ দামত লৈ যাব পাৰিব মোটামুটি। আৰু যদি আপোনালোকৰ কিবা পুৰণা গাড়ী আছে বা বাইক স্কুটি আছে, আপোনালোকে এক্সচেঞ্জ কৰি এখন ল'ব পাৰিব। আপোনালোকে আহক, নিজে গাড়ীখন এবাৰ টেষ্ট ড্ৰাইভ কৰি চাই লওক। আৰু চাবি মই ক'লোঁ, চাবিতে ৰিম'ট পাই যাব। আপোনালোকে নিজে আহি চালে গম পাব। শুনক গাড়ীখন দেখিলে গম পালে, গতিকে ভিডিঅ'বিলাক চাই থাকিব। আগলৈ আমাৰ ভাল ভাল গাড়ী আহি থাকিব।